PM কিষাণৰ ২,০০০ টকাৰ ধন এতিয়ালৈকে কোনে কোনে পোৱা নাই তেওঁলোকে আজিৰ এই খবৰটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এই খবৰটো চালে আপোনালোকে PM কিষাণৰ সা-সুবিধাসমূহ লাভ কৰিব। সেইবাবে আপোনালোকে এই খবৰটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াৰ আগত আপোনালোকক জনাই দিওঁ, ইয়াত দুটা অপশ্যন আহিছে। আপোনালোকে KYCৰ এটা নতুন অপশ্যন আহিছে, সেইটো হৈছে আপোনালোকে নিজৰ মুখৰ ফেচৰ জৰিয়তে KYC আপডেট কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে। ইয়াত চাই লওক, নতুন এটা অপশ্যন আহি আছে PM কিষাণৰ KYC লৈ। সেই সন্দৰ্ভত মই আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' বনাই দিম। সেইটো ভিডিঅ' চাই আপোনালোকে KYC কৰি ল'ব পাৰিব বা মই আপোনালোকক জনাই দিম। এতিয়া মই আপোনালোকক জনাই দিওঁ, যিসকলে এতিয়ালৈকে PM কিষাণৰ ২,০০০ টকা ধন পোৱা নাই তেওঁলোকে এটা ফোন কৰিব পাৰিব। এইটো ফোন নম্বৰ ইয়াত আপোনালোকৰ বাবে লৈ আহিছোঁ। ইয়াৰ আগত আপোনালোকক আৰু খবৰ এটা জনাই দিওঁ, আপোনালোকে যদি এতিয়ালৈকে PM কিষাণৰ বাবে আবেদন কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আবেদন কৰি লওক। আবেদন কৰিবলৈ হ'লে আপোনালোকৰ লাগিব ৰেচন কাৰ্ড, বেংক পাছবুক, আধাৰ কাৰ্ড, মাটিৰ ডাক নম্বৰ, ফাৰ্মাৰ ID। এইকেইটাৰ জৰিয়তে আপোনালোকে PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰিলে আপোনালোকে PM কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰিব। এতিয়া মই আপোনালোকক জনাই দিওঁ, ইয়াত এটা মোবাইল নম্বৰ আপোনালোকে পাইছে। এইটো মোবাইল নম্বৰত আপোনালোকে ফোন কৰি আপোনালোকে PM কিষাণৰ ধন কিয় পোৱা নাই আপোনালোকে জানিব পাৰিব।